জনতাই মনত পেলাইছে একাংশ বলিউডৰ তাৰকাক টকাৰ মূল্য হ্ৰাসক লৈ বলিউডৰ মাত নোহোৱাত তুলিছে প্ৰশ্ন আপুনি হয়তো ভাবিছে টকাৰ মূল্য কমাৰ লগত বলিউডৰ কি সম্পৰ্ক 2012-13 চনত যেতিয়া টকাৰ মূল্য 60 লৈ হ্ৰাস পাইছিল তেতিয়া পোষ্টৰ উপৰি পোষ্ট দিছিল বলিউডৰ নামিদামী তাৰকাই প্ৰশ্ন তুলিছিল টকাৰ মূল্য হ্ৰাসক লৈ নিজৰ সামাজিক দায়বদ্ধতা দেখুৱাইছিল অমিতাভ বচ্চন অনুপম খেৰ শিল্পা শেট্টি জুহি চাওলা বিবেক ৰঞ্জন অগ্নিহোত্ৰী প্ৰভৃতি বলিউডৰ সদস্যই কিন্তু 2025 চনত ভাৰতীয় টকাই গঢ়িছে অভিলেখ হুৰাহুৰে কমিছে ভাৰতীয় টকাৰ মূল্য ডলাৰৰ তুলনাত 86.62 লৈ নামিল টকাৰ মূল্য কিন্তু নীৰৱ নেতাল চৰকাৰ মৌনব্ৰত পালন বলিউডৰ তাৰকাৰ 2012-13 চনত খুচৰাৰ বলিউডৰ তাৰকা এতিয়া বাৰু ক'ত যোৱা সোমবাৰে আমেৰিকান ডলাৰৰ তুলনাত 86.62 লৈ অৱনমিত হয় ভাৰতীয় টকাৰ মূল্য আজি বাতৰি লিখা পৰলৈ প্ৰতি $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ'ল 86.40 যোৱা সোমবাৰে একেদিনাই ভাৰতীয় টকাৰ 58 পইচাৰ পতন ঘটে এয়া আছিল যোৱা দুবছৰৰ ভিতৰত এদিনত হোৱা সৰ্বাধিক পতন বিদেশী বিনিয়োগ প্ৰত্যাহাৰ খাৰুৱা তেলৰ মূল্য বৃদ্ধি আদি বহুবোৰ কাৰণত অধিক পতনৰ দিশে ভাৰতীয় টকা কিন্তু মাত নাই বলিউডৰ তাৰকাৰ 2012-13 চনত টকাই যেতিয়া 60ৰ ঘৰ পাৰ কৰিছিল তেতিয়া বাৰু কি কৈছিল বলিউডৰ একাংশই প্ৰথমে চাওক বিখ্যাত অমিতাভ বচ্চনৰ 2013 চনৰ এটা টুইট তেওঁ লিখিছিল ইংৰাজী অভিধানত এটা নতুন শব্দ যোগ কৰা হৈছে শব্দটো হৈছে ৰূপিড ক্ৰিয়া তাৰ অৰ্থ তললৈ গতি কৰা 2013 চনৰ 1 ছেপ্টেম্বৰত এই টুইটটো কৰিছিল অমিতাভ বচ্চনে সেই সময়তো ভাৰতীয় টকাৰ মূল্য ব্যাপক হাৰত কমিছিল গতিকে তাৰ সমালোচনা কৰি পোষ্ট দিয়াটো অভিনেতাজনৰ সামাজিক দায়বদ্ধতা বুলিয়েই পৰিগণিত হৈছিল কিন্তু 2024-25 চনত যেতিয়া টকাৰ মূল্য 90 ঘৰ চোঁ হৈছে তেতিয়া বাৰু কিয় মাত নাই অমিতাভ বচ্চনৰ একেদৰে 2013 চনৰ 28 আগষ্টত অনুপম খেৰে লিখিছিল সকলো তললৈ নামিছে টকাৰ মূল্য আৰু মানুহৰ মূল্য আমি সেইখন দেশৰ বাসিন্দা যিখন দেশত গংগাই কান্দে প্ৰশ্ন হ'ল টকাৰ মূল্য 60 হওঁতে যদি এনে হৈছিল এতিয়া 90 হওঁ অৱস্থাত তেনে নহয় কিয় মন কৰক আন কেইটামান টুইটলৈ শিল্পা শেট্টিয়ে 2013 চনৰ 20 আগষ্টত লিখিছিল এটা শ্লেষাত্মক টুইট তেওঁ লিখিছিল মই এটা খুহুতীয়া বস্তু পঢ়িলো ডলাৰ উঠিছে এস্কেলেটৰত টকা আছে ভেণ্টিলেটৰত দেশ আছে ICUত পিয়াজ আছে শ্বৰুমত গড ব্লেছ ইণ্ডিয়া ইফালে অভিনেত্ৰী জুহি চাওলা এটা টুইটতে ক্ষান্ত থকা নাছিল তেওঁ লিখিছিল দুটাকৈ টুইট জুহি চাওলাই লিখিছিল টকাই নিজকে ৰক্ষা কৰাৰ একমাত্ৰ উপায় হ'ল ডলাৰক এডাল ৰাখি বন্ধা আৰু কোৱা মোক ৰক্ষা কৰিবা ৰক্ষাবন্ধনৰ শুভেচ্ছা এয়া আছিল 2013 চনৰ 21 আগষ্ট একেদিনাই জুহি চাওলাই লিখিছিল তাতোতকৈ বেছি আক্ৰমণাত্মক এটা টুইট অন্তৰ্বাসৰ কথা পৰ্যন্ত উদ্ধৃত টুইটটো আপোনালোকে নিজেই পঢ়ি চাওক ইফালে বিতৰ্কিত পৰিচালক বিবেক ৰঞ্জন অগ্নিহোত্ৰীৰ টুইটটোলৈ মন কৰক 2012 চনৰ 24 জুনত তেওঁ লিখিছিল আপোনাৰ সুখ পেট্ৰলৰ দামৰ দৰে বৃদ্ধি হওক আপোনাৰ দুখ টকাৰ মূল্য হ্ৰাসৰ দৰে কমক আৰু আপোনাৰ হৃদয় এনেদৰে স্ফূৰ্তিৰে ভৰি পৰক যেনেকৈ ভাৰতত দুৰ্নীতি 2025 চনত এইসকলৰ চিন্তা হোৱা নাই নেকি তেওঁলোকে টকাৰ মূল্য হ্ৰাসৰ কথা গম পোৱা নাই নে মুখত তলা বান্ধি থাকিবলৈ বাধ্য অৱশ্যে বক্স অফিচৰ সংগ্ৰহৰ ক্ষেত্ৰত চলচ্চিত্ৰৰ গুণগত মানৰ ক্ষেত্ৰত বলিউডৰ যি দুৰ্দশা চলিছে সেই সময়ত জনতাইহে যেন কৈছে গড ব্লেছ ইউ বলিউড নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট